ৰঙালীলৈ টঙালী ঢকুৱাখানাৰ এগৰাকী লোকবাদ্য খনিকৰৰ হেপাহৰ ৰচকী বহাগীজনীৰ আগমনৰ প্ৰাক্ষণত ঢকুৱাখানাৰ এগৰাকী লোকবাদ্য শিল্পীৰ ব্যস্ততাই আপোনাকো সন্মোহিত কৰিব। এগৰাকী নীৰৱ শিল্পী হ'ল ঢকুৱাখানাৰ লোকবাদ্যৰ খনিকৰ প্ৰশান্ত বৰুৱা। অসমীয়া জাতীয় কৃষ্টিৰ পথাৰখনৰ এজন নীৰৱ সাধক ঢকুৱাখানাৰ প্ৰশান্ত বৰুৱা টিংকুল নামেৰে সৰ্বপৰিচিত। এগৰাকী লোকবাদ্যৰ খনিকৰৰ হাতৰ পৰশত নিৰ্জীৱ পদাৰ্থয়ো এক অমীয়া সুৰৰ ঝংকাৰ তোলে। ঢকুৱাখানাৰ এখন অতি ভিতৰুৱা গাঁৱৰ এগৰাকী প্ৰচাৰবিমুখ লোকবাদ্যৰ খনিকৰে বিগত 2 দশক ধৰি নিৰবিচ্ছিন্ন হাৰত প্ৰস্তুত কৰি আহিছে বিভিন্ন লোকবাদ্য। অসমীয়া জাতীয় লোকবাদ্য স্বৰূপ গগনা, সুতুলি, টকা, কাকৈফণি, গেজেং আদি বিভিন্ন লোকসম্পদ নিজেই সাজি এক ব্যতিক্ৰমী পৰম্পৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আহিছে টিংকুলে। প্ৰতিটো বছৰৰ ফাগুন মাহৰ পৰাই এনেবোৰ লোকসংস্কৃতিৰ অমূল্য বাহকস্বৰূপ লোকসম্পদ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি ঈৰ্ষণীয় উপাৰ্জন কৰি আহিছে। নিজৰ উৰুখা পজাৰে এটা সুকীয়া কোঠাত আজৰি সময় পালে এইজন নিপুণ হস্তবিদ্যাধাৰী ব্ৰতী হয় বিভিন্ন লোকবাদ্য নিৰ্মাণত। বাৰীৰ উপযোগী বাঁহ কাটি কুমাৰৰ মাটি সংগ্ৰহ কৰি বছৰৰ 12টা মাহেই টিংকুল ব্যস্ত হয় লাহৰী গগনা, ৰামধন গগনা, টকা, কাকৈফণি, গেজেং, সুতুলি আদি বিভিন্ন বাদ্য নিৰ্মাণ কৰাত। পৰৱৰ্তী সময়ত ফাগুন মাহৰ পৰা সেইবোৰ বিপণন কৰি স্বাৱলম্বিতাৰ এক সেন্দুৰীয়া পথেৰে অগ্ৰসৰ হৈ আহিছে ব্যক্তিজন। লখিমপুৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়, শিৱসাগৰ আদি বিভিন্ন জিলাৰ একাংশ নিৰ্দিষ্ট খুচুৰা ব্যৱসায়ীয়ে এইগৰাকী লোকশিল্পীৰ পৰা চাহিদা অনুসৰি এনেবোৰ লোকসম্পদ সংগ্ৰহ কৰি বিপণন কৰি আহিছে। ৰাজধানী চহৰ গুৱাহাটীতো এইগৰাকী লোকবাদ্য প্ৰস্তুতকাৰীৰ নিৰ্মিত লোকবাদ্যৰ এক সুকীয়া বজাৰ গঢ়িবলৈ সক্ষম হৈছে। দৰিদ্ৰতাই কোঙা কৰা চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা এইগৰাকী নীৰৱ লোকসম্পদৰ খনিকৰে চলিত ঋতুত 10 সহস্ৰাধিক এনেবোৰ বাদ্য সাজি বিক্ৰী কৰি সন্তোষজনক উপাৰ্জন লাভ কৰিছে। মই হ'ল কেইবাবছৰো কমচে কম এতিয়া সুতুলিটো মই বনাইছোঁ আজি 10-12 বছৰ বেছিয়ে হৈ গ'ল। মানে বহুত বছৰ হৈ গ'লে বনাই থকা সুতুলি বনাই আছোঁ। তাৰপৰা গগনা, তাৰ লগে লগে গগনা বনাইছোঁ। গগনা বনোৱাৰ লগে লগে টকা বনাই আছোঁ। এনেকৈ বনাই আছোঁ আৰু যথেষ্ট দিনৰ পৰা এনেকৈ কৰি আছোঁ। বাণিজ্যিকভাৱে যথেষ্ট লাভ হৈছে। তাতে তেনেকৈ কৰি আৰু বৰ্তমান চলি আছোঁ আৰু ইয়াৰ পৰাও নিয়েহি আহি আমাৰ লগত কণ্টেক্ট কৰে। তাৰপৰা যদি বিশেষ আৰু দিবলগীয়া হ'লে আমি নিজেও গৈ দি আহোঁ। আমাৰ এইখিনি ওচৰে পাঁজৰেতো সকলোতে লখিমপুৰ, ধেমাজি এই মানে কৰি ডিব্ৰুগড় গৈছে। মই গুৱাহাটীও অলপমান বস্তু পঠাইছোঁ। এনেকৈ দি আছোঁ ওচৰে পাঁজৰে এনেকৈ আৰু কৰি আছোঁ। আৰু চৰকাৰে ক'ত আৰু এইটো আমাক দেখিয়ে নাপায়, ক'তনো আমাক এনেকৈ হেৰি কৰিব। বৰ্তমানলৈকে একো কৰা নাই। যদি পিছত কিবা কৰে যদি নাজানো আৰু এতিয়ালৈকেতো একো কৰা নাই। কৰি আছোঁ, নিজৰ কাম কৰি খাই আছোঁ। আৰু এতিয়া আমাৰ ছিজনটোতো আমাৰ এই বহাগ যোৱাৰ পিছৰ পৰা আকৌ আমাৰ হৈয়ে থাকে, কমটিকৈ চলি থাকে। কিন্তু আমাৰ সময় পালে চব অকল প্ৰত্যেকটো মানে গোটেই সময়খিনি ইয়াতে লাগি থাকিব নোৱাৰোঁ। সেইকাৰণে অলপ অলপ সময় ৰাতিপুৱা অলপমান, গধূলি অলপমান এনেকৈ কৰি থাকোঁ। তাৰপিছত বাকী আৰু বহাগৰ মানে পাবলৈ 3 মাহমান থকাৰ পৰা কণ্টিনিউ আমাৰ মানে দিন ৰাত এইটো কাম চলি থাকে। আমাৰ এইকেইদিন আৰু সময় একেবাৰে নাই আৰু আমি পূৰা লাগি থাকিবলগীয়া হয় ইয়াতে। বনোৱা হৈ গ'ল আমি 10,000 ওপৰততো গগনা দিয়া হৈ গ'ল। তাৰপৰা সুতুলি 3-4 হেজাৰ এনেকৈ হৈছে, দিয়া হৈ গৈছে। টকাও এতিয়া টকা বেছি নাই বনোৱা। এইবাৰ 300-400 মানেই বনাইছোঁ, দিয়া হৈ গ'ল। বৰ্তমান এইখিনি বাকী আছে, এইখিনিও এতিয়া অৰ্ডাৰ হৈ আছে, দিবলৈ যাব লাগে। এইখিনি অৰ্ডাৰ হৈ আছে ইতিমধ্যে।
এইখিনি এতিয়া কাইলৈ মানে এইখিনি লৈ যোৱা হ'ব। হোটেলৰ নিয়ম আছে, এই মাটিটো এইটো কমাৰ মাটি কয়, এইটো বিচাৰি আনিব লাগিব বহুত হেৰিয়ৰ পৰা, মানে বহুত বিচাৰিবলগীয়া হয়। প্ৰথম এইখিনি মাটি মই লখিমপুৰৰ পৰা অনা হৈছিলে, লখিমপুৰৰ পৰা আনিলোঁ। তাৰপৰা পিছত আকৌ ওচৰে পাঁজৰে বিচাৰি অলপমান মাটি আনিলোঁ। মাটি বিশেষ নাই, পুৰিব লাগে ইয়াত, বনোৱাৰ পিছত পুৰিব লাগিব। পুৰাৰ পিছত অকণমান ৰং ব্যৱহাৰ কৰি থোৱা আছে বাৰু, ইয়াত বিশেষ নাই। প্ৰজন্মক মানে আজিকালি সুতুলিটো ব্যৱহাৰ কমি গৈছে। আজিকালি বিহু য'ত মানে আজিকালি প্ৰশিক্ষণ দি আছে, তেওঁলোকে অকল মাত্ৰ গগনাই মানে শিকাই থকা দেখোঁ। সুতুলিটো কমি গৈছে। সুতুলিটো আমাৰ বিশেষ প্ৰয়োজনীয় এটা বস্তু হৈছে সুতুলি নহ'লে মানে আধৰুৱা হৈ থাকে। তেনেকৈ মানে এতিয়া দেখিছোঁ সুতুলি মানে নিশিকায় আজিকালি, তেওঁলোকে কি কৰে নাজানো, জানে বা তেওঁলোকে কি কাৰণে ব্যৱহাৰ নকৰে। সুতুলিটো কিন্তু ব্যৱহাৰ কমি গৈছে, তথাপিতো যথেষ্ট হৈছে, কিন্তু প্ৰায় বিহুবোৰত আজিকালি সুতুলি দেখা পোৱাটো অলপ কমি গৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।